শুক্ৰবাৰে দেৱৰাজ মিলিয়ে উন্মোচন কৰিব কবি শ্বেৰদিহুন বেপীৰ কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি। পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং বালিগাঁৱৰ বাসিন্দা তথা বিশিষ্ট কবি শ্বেৰদিহুন বেপীৰ প্ৰথমখন কাব্যগ্ৰন্থ শূন্যতাত তোমাৰ উপস্থিতি উন্মোচনৰ দিহা কৰা হৈছে। অসম সাহিত্য সভাৰ আজীৱন সভ্য টুমপ্ৰেং তৰাডুবি শাখা লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা টুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ হিচাপ পৰীক্ষক সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য তৰাডুবি শাখা কবি সন্মিলনৰ সদস্য আৰু অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ অসম গ্ৰাম্য হিৰুৰত্ন বঁটা প্ৰাপক বিশিষ্ট কবি শ্বেৰদিহুন বেপীয়ে অসমৰ আগশাৰীৰ সাপ্তাহিক বাতৰি কাকত গণস্তম্ভৰ উপৰিও কাৰ্বি আংলং জিলা কবি সন্মিলনৰ হিৰজিৰ শিক্ষক কাব্যলোচনীত ডিফু সাহিত্য সভাৰ মুখপাত্ৰ মিৰ্জাংচিকত টুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ পত্ৰিকা কপিলী সৌৰভত পদক্ষেপ কবিতা সংকলনখনত ৰাংকে তেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ মুগা চং ৰূপ পাইনেট আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া মহিলা আলোচনী নন্দিনী আদিৰ লগতে বিভিন্ন আলোচনীত প্ৰকাশ পোৱা তেওঁৰ কবিতাসমূহক একগোট কৰি শূন্যতাত তোমাৰ উপস্থিতি শীৰ্ষক প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। উক্ত কাব্যগ্ৰন্থখনি যোৱা 25 ডিচেম্বৰ 2025 তাৰিখে বৃহস্পতিবাৰে তেখেতৰ নিজা বাসভৱনত উন্মোচন কৰাৰ কথা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দি অহা 23 জানুৱাৰী 2026 বৰ্ষৰ শুক্ৰবাৰে বিয়লি 1 বজাত উন্মোচন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি শ্বেৰদিহুন বেপীয়ে জানিবলৈ দিয়ে। এই উপলক্ষে শুক্ৰবাৰে এখন গ্ৰন্থ উন্মোচনী সভা আহ্বান কৰা হৈছে। সভাত কাব্যগ্ৰন্থখন উন্মোচন কৰিব হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে। এই সভালৈ ৰাণা কাফলে, কেশৱ চন্দ্ৰ উপাধ্যায়, বিষ্ণু নিৰোলা, নিৰলা ইংহিপি, দেৱ ৰংহাং, ৰজিনা বেপী, ৰেৱতী ইংজাইপি, ৰবীন বৰদলৈ, ভাগ্যদেৱী বেপী, অলকা বাথাৰী, সম্বকান্ত বৰ্মন, কল্পনা দেৱী, বৰষা বৰা, মিনতী সেনাপতি, দীপক বৰা, নিৰলা ইংটিপি, ক্ষীৰ ফুকন, সভাৰাম বৰা, প্ৰসাদ ক্ৰ, বাপন ক্ৰ, চন্দনমণি বৰা, কুমুদ নাথ, কৌশিক প্ৰাণ শইকীয়া, জেমছ টিমুং, ধৰ্মেন্দ্ৰ খাকলাৰী, ৰত্নকান্ত পাঠক আৰু নাৰায়ণ বৰুৱাৰ আদি বিশিষ্ট ব্যক্তিসকলক সভাত উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাবৰ বাবে বিশিষ্ট কবি শ্বেৰদিহুন বেপীয়ে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, অসম ডেইলী লাইভ।